নমস্কাৰ গুগল স্পৰ্টছ শ্ৰেণীৰ প্ৰতিবাদী দৰ্শকক স্বাগতম জনাইছোঁ। ইতিমধ্যে সকলোৱে গম পাইছে গোৱালপাৰা জিলাৰ দুধনৈত অনুষ্ঠিত হৈছিলে সদৌ অসম কালাৰিপায়্য চেম্পিয়নশ্বিপ আৰু এই চেম্পিয়নশ্বিপখন অনুষ্ঠিত হৈছিলে 23 পৰা 25 মেলৈ আৰু সাফল্যমণ্ডিত হৈছে এইখন চেম্পিয়নশ্বিপ। আৰু মূলত উপস্থিত আছে অসম কালাৰিপায়্য সন্থাৰ সন্মানীয় সম্পাদক পাপু খান ডাঙৰীয়া। মই জানিম এই চেম্পিয়নশ্বিপৰ সমগ্ৰ বিষয়সমূহ, কোন চেম্পিয়ন হ'ল বা কোন দ্বিতীয় শ্ৰেষ্ঠ দল হিচাপে পৰিগণিত হ'ল, সমগ্ৰ বিষয়সমূহ তেখেতৰ মুখেৰে জানিবলৈ চেষ্টা কৰিম। প্ৰথমতে ডাঙৰীয়া, আপোনাক মই এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। যিহেতু দুধনৈত আপোনালোকে এখন সুন্দৰ প্ৰতিযোগিতা আয়োজন কৰিলে, কি ক'ব এই মুহূৰ্তত? হয়, নমস্কাৰ। আমাৰ 4th অল আছাম কালাৰিপায়্য চেম্পিয়নশ্বিপ আমাৰ দুধনৈ ডামাৰা ষ্টেডিয়ামত যোৱা 23 পৰা 25 তাৰিখলৈকে হৈছিলে। তাতে আমাৰ অল অভাৰ আছামৰ 24টা ডিষ্ট্ৰিক্টে পাৰ্টিচিপেট কৰিছিলে আৰু অলমষ্ট 500 ষ্টুডেণ্ট আছিলে, 500+ ষ্টুডেণ্ট আছিলে। আৰু সেই প্ৰতিযোগিতাত কামৰূপ মেট্ৰ' চেম্পিয়ন হ'ল, ফাৰ্ষ্ট ৰানাৰ্ছ আপ হ'ল গোলাঘাট, ছেকেণ্ড ৰানাৰ্ছ আপ হ'ল হোজাই ডিষ্ট্ৰিক্ট। যিহেতু বিভিন্ন ঠাইত আপোনালোকে কালাৰিপায়্যৰ আন্তঃজিলা প্ৰতিযোগিতাসমূহ আয়োজন কৰি আহিছে, এইবাৰ গোৱালপাৰা জিলাৰ দুধনৈ সেই বিশেষ ষ্টেডিয়ামখন কিয় বাছি ল'লে, কি ক'ব? আপোনালোকক কৈ খুব ভাল লাগিব যে দুধনৈ যিখন ডামৰা ষ্টেডিয়াম, সেইখন ষ্টেডিয়াম কালাৰিপায়্যটোৰ নামত তাতে এখন চেণ্টাৰ খোলা গৈছে। আৰু সেই চেণ্টাৰটো খোলাৰ কাৰণে আমি সেই গোৱালপাৰা ডিষ্ট্ৰিক্টত কালাৰিপায়্যটোক প্ৰচাৰ আৰু প্ৰসাৰ কৰিবৰ কাৰণে আমি আমাৰ এই ষ্টেট চেম্পিয়নশ্বিপটো এইবাৰ তাতে আমি অৰ্গেনাইজ কৰিছিলোঁ। আৰু আমাৰ যিসকল উদ্যোক্তা আছিলে তেওঁলোকে খুব সুন্দৰভাৱে, খুব শৃংখলাভাৱ সেই চেম্পিয়নশ্বিপটো কৰিছিলে। খুব ভাল লাগিলে আৰু পৰিৱেশটো খুব ধুনীয়া আছিলে। তাৰে এটা সুন্দৰ খেলৰ পৰিৱেশ আছিলে, ষ্টেডিয়ামখনো নতুন আৰু সেইখন ষ্টেডিয়ামৰ প্ৰথম ইভেণ্ট আমাৰ কালাৰিপায়্যটোৱে হৈছিলে। আৰু কি শাখাত অনুষ্ঠিত হৈছিলে খেলসমূহ, আৰু কিবা প্ৰতিযোগিতাৰ কাৰণে আপোনালোক চিলেকশ্যন হৈছে নেকি নেশ্যনেলৰ কাৰণে? হয়, আমাৰ তাতে চিলড্ৰেন কেটেগৰী, ছাব জুনিয়ৰ, জুনিয়ৰ, ছিনিয়ৰ এই 4টা শাখাতে হৈছিলে। আৰু ইয়াৰে পৰা ছাব জুনিয়ৰ, জুনিয়ৰ আৰু ছিনিয়ৰ আমি আমাৰ যিটো 16 নেশ্যনেল চেম্পিয়নশ্বিপ ত্ৰিবেন্দ্ৰমত হ'ব গৈ আছে, তাৰে বাবে আমি বাছনি কৰিছিলোঁ। আৰু সেই চেম্পিয়নশ্বিপৰ পৰাই আমাৰ যিটো আগন্তুক দিনত খেলো ইণ্ডিয়া হওক বা স্কুল গেমছেই হওক বা আমাৰ 38 নেশ্যনেল গেমছৰ যিখন চিলেকশ্যন আমাৰ ফেডাৰেশ্যন নেশ্যনেলতে হ'ব। তাতে তেনেকুৱা খোৱা বোৱা বা থকা খোৱাৰ ব্যৱস্থাটো কেনেকুৱা হ'ল তাতে ল'ৰা ছোৱালীখিনিৰ কাৰণে? খুব ধুনীয়া এৰেঞ্জমেণ্ট আছিলে। ষ্টেডিয়ামৰ কেম্পাছতে ছোৱালীবোৰক ৰখা হৈছিলে, ল'ৰাবোৰক আৰু 2-3টা এনেকৈ ঠাইত হোষ্টেল আছিলে, তাতে তেওঁলোকক ৰখাৰ ব্যৱস্থা কৰিছিলে। খোৱাটো একদম ধুনীয়া, একদম বঢ়িয়া খানা আছিলে। যিটো আমাৰ স্পৰ্টছক নিট, যিখিনি আমাৰ প্ৰ'টিন ডাইট সেনেকৈ মেইনটেইন কৰি তেওঁলোকে কৰিছিলে। ফ্ৰুটছ, ফল, মাংস, মাছ যি লাগে সেইবোৰ চব খুৱাইছিলে। খুব ধুনীয়া ব্যৱস্থা আছিলে। যিহেতু প্ৰায় 600গৰাকীমান খেলুৱৈ তাতে সমাৱেশ ঘটিছিলে, গতিকে আপোনালোকে ভবাতকৈ বেছি হৈছেনে খেলুৱৈ কম হ'ল এইবাৰ, কি ক'ব? আমাৰ ভবাতকৈ অলপ কম হ'ল। আমি আৰু অলপ ভাবিছিলোঁ, 800মান ষ্টুডেণ্ট ভাবিছিলোঁ, কিন্তু দুখন আমাৰ ইউনিভাৰ্চিটিৰ যিখিনি ফাইনেল এক্সাম থকাৰ কাৰণে বহুত ষ্টুডেণ্ট আমাৰ কমি গ'ল। তথাপি আমাৰ 600 ষ্টুডেণ্ট আমাৰ কাৰণে বহুত বেছি। হয়, কামৰূপ মেট্ৰ'য়ে চেম্পিয়নৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে। গতিকে কামৰূপ মেট্ৰ'ৰ যি সফলতা, যিহেতু আপুনি কামৰূপ মেট্ৰ'ৰ এগৰাকী আপুনি সম্পাদক হিচাপে আছে জিলা সন্থাটোৰ, গতিকে কি ক'ব, ইয়াৰ আঁৰত কি আছে? আমাৰ কামৰূপৰ ল'ৰাখিনি খুব কষ্ট কৰিছে আৰু তেওঁলোকেই আমাৰ অসমৰ প্ৰতিটো জিলাত গৈ ডিষ্ট্ৰিক্ট ডেভেলপমেণ্ট কৰিছে, তেওঁলোকে গৈ ট্ৰেইনিং দিছে। তো মই এইটোৱে ক'ব বিচাৰোঁ যে আমাৰ কামৰূপৰ গোটেইখিনি ল'ৰা ছোৱালীক মই এপ্ৰিচিয়েট কৰিছোঁ। তেওঁলোকে নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন তাতে দাঙি ধৰিছে আৰু সেইকাৰণে কামৰূপ মেট্ৰ'য়ে 25 গ'ল্ড আৰু 14 চিলভাৰ আৰু 8 ব্ৰঞ্জৰ সৈতে তেওঁলোকে প্ৰথম পজিশ্যন পাইছে, চেম্পিয়ন হৈছে। হয়, আৰু গোলাঘাট আৰু হোজাই কি পাইছে? গোলাঘাটৰ আপোনাৰ কালাৰিপায়্যটোত তেওঁলোকে খুব সুন্দৰ প্ৰদৰ্শন কৰিছে। তেওঁলোকৰ 19টা গ'ল্ড আছে, 19টা গ'ল্ড আৰু আপোনাৰ 10টা চিলভাৰ আৰু 7টামান ব্ৰঞ্জ আছে। আৰু এইফালে হোজাইৰ আপোনাৰ 14টা গ'ল্ড, আপোনাৰ ব্ৰঞ্জ আছিলে আপোনাৰ 6টা আৰু চিলভাৰ আছিলে আপোনাৰ 9টা। সেইটো ৰেংকিঙৰ ৱাইজে তেওঁলোকে 3rd পজিশ্যন পালে, ছেকেণ্ড ৰানাৰ্ছ আপ। আৰু যিহেতু আপোনালোকৰ কালাৰিপায়্য সন্থাৰ সভাপতিৰ দায়িত্বত আছে মাননীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী ডাঙৰীয়া, তেখেত অপেনিং চেৰিমনিত গৈছিলে। হয়, আমাৰ মাননীয় সভাপতি আৰু আমাৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী তেখেতও গৈছিলে আৰু ৰাভা হাছাঙৰ CEM টংকেশ্বৰ ৰাভা দেৱে তেখেতও গৈছিলে
আৰু গোৱালপাৰা ডিষ্ট্ৰিক্টৰ ADC DC SP তেওঁলোক সকলোৱে আহিছিলে আৰু বিশিষ্ট ব্যক্তিও আহিছিলে খুব ধুনীয়া সুন্দৰ প্ৰদৰ্শন এটা আমি দেখিলোঁ খুব পৰিৱেশটো আমাক এনেকুৱা লাগিলে যে আমি গুৱাহাটীত বহুত আগতে যেনেকৈ গুৱাহাটীত আমি কৰি আহিছোঁ আমাক অকণমানো অনুভৱ হোৱা নাই যে আমি বেলেগ কোনোবা ডিষ্ট্ৰিক্টত কৰিছোঁ খুব ধুনীয়া পৰিৱেশ খুব ধুনীয়া ভাল লাগিছে আৰু ক্লজিং চেৰিমনিত কোন আছিলে উপস্থিত ক্লজিং চেৰিমনিত আমাৰ ex-MLA দীপক ৰাভা তেখেত আহিছিলে তেওঁ সেইখন ষ্টেডিয়ামৰ মানে ফাউণ্ডাৰ বুলি কোৱা যায় কাৰণ তেওঁ যেতিয়া MLA আছিলে তেখেতে সেইখন ষ্টেডিয়াম বনাইছিল বুলি আমি গম পাইছিলোঁ আৰু সেই হিচাপত মানে খুব ধুনীয়া আৰু ভাল লাগিছে আৰু তাৰ লোকেল মানুহখিনিৰ সঁহাৰি কেনেকুৱা আছিলে গেমটোৰ প্ৰতি সাংঘাতিক ধৰণৰ এটা ছাপোৰ্ট পাইছিলোঁ ওচৰ পাজৰৰ যিখিনি ৰাইজ আছিলে তেওঁলোকেও এছ'চিয়েশ্যনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ খুব ধুনীয়াকৈ সুন্দৰ কৰি গেমটো চলাই লৈ গৈছে আৰু সন্মুখত কি গেম আহি আছে আপোনালোকৰ আমি জুলাই মাহত আমি কেৰালাত যাম আমাৰ 16 নেশ্যনেল হৈ আছে তাৰে কাৰণে আমাৰ এই চেম্পিয়নশ্বিপৰ পৰা বাছনি মেডেল পোৱাবিলাক গ'ল্ড চিলভাৰ ব্ৰঞ্জ পোৱাবিলাকৰ ভিতৰত যিখিনি আমাৰ একচুৱেলি আমি গ'লকে নিয়াৰ ব্যৱস্থা কৰি আছোঁ যদি গ'ল এবচেণ্ট থাকে চিলভাৰ নিম চিলভাৰ যদি এবচেণ্ট হয় কিবা কাৰণে আমি ব্ৰঞ্জক লৈ যাম আৰু উত্তৰাখণ্ডৰ কাৰণে নেশ্যনেল গেমছৰ কাৰণে কেতিয়া চিলেকশ্যন হ'ব উত্তৰাখণ্ডৰ চিলেকশ্যন এই জুলাই মাহৰ যিটো আমাৰ নেশ্যনেল চেম্পিয়নশ্বিপ হ'ব তাতে আমাৰ ফেডাৰেশ্যনে আমাৰ চিলেকশ্যন কৰিব অসম টীম আমি গৈ আছোঁ খুব ডাঙৰ টীম এটা লৈ গৈ আছোঁ আশা কৰোঁ যে এইবাৰ 38 নেশ্যনেল গেমছত অসমৰ অলমষ্ট ফুল টীম এই নেশ্যনেল গেমছত পাৰ্টিচিপেট কৰিব যোৱাবাৰ আপোনালোকৰ 8জনে বোধহয় মেডেল পাইছিলে 9জনে মেডেল পাইছিলে আৰু 9জনে ইতিমধ্যে কৰ্মসংস্থাপনো লাভ কৰিছে গতিকে এইবাৰ কিমানমান পদক আশা কৰিছে আপোনালোকে অহা নেশ্যনেল গেমছত আমি এইবাৰ 9জনৰ ডবল বিচাৰি আছোঁ সেইকাৰণে আমি মানে আমাৰ চেষ্টা চলি আছে যে আমি অসম টীমটো ফুল টীম লৈ যাম যদি আমি ফুল টীম লৈ যাওঁ আমাৰ মানে নেশ্যনেল গেমছত ফুল টীমৰ চান্স পাইছে কাৰণ আমাৰ এতিয়া প্ৰতিটো ডিষ্ট্ৰিক্টে কালাৰী পেৰেডটোক এডপ্ট কৰি লৈছে তেওঁলোকে কালাৰী পূৰা শিকি গৈছে ল'ৰা ছোৱালীবিলাকে খুব ধুনীয়া কষ্ট কৰি আছে আমি আশাবাদী যে এইবাৰ আমাৰ অসমৰ পৰা ডাঙৰ টীম এটা 38 নেশ্যনেল গেমছত যাব আৰু আমি ভাল পদক পাম বুলি আমি আশাবাদী আৰু আপোনালোকৰ যিহেতু প্ৰতিযোগিতাখন সাফল্যমণ্ডিত হৈ গ'ল গতিকে ইয়াৰ কাক আমি ধন্যবাদ জ্ঞাপন কৰিব ইয়াৰ আৰু আপোনালোকৰ এছ'চিয়েশ্যনৰ মানুহখিনিও আছে লগতে জিলা সন্থাটোৰ গোৱালপাৰা জিলাৰ যিটো কালেপেটা সন্থা আছে তেখেতসকলৰো নিশ্চয় ইয়াতে বিশেষখিনি অৰিহণা আছে কি ক'ব হয় স্পেচিয়েলি মই ধন্যবাদ দিব বিচাৰিছোঁ গোৱালপাৰা ডিষ্ট্ৰিক্ট কালাৰী পেৰেড এছ'চিয়েশ্যনৰ সভাপতি সম্পাদক ট্ৰেজাৰাৰ বাকী যিখিনি মেম্বাৰ আছিলে যিখিনি কৰ্মকৰ্তা আছিলে তেওঁলোকক ধন্যবাদ দিব বিচাৰিছোঁ তেওঁলোকে আমাৰ যিটো 4th অল আছাম কালাৰী পেৰেড চেম্পিয়নশ্বিপ খুব সুন্দৰভাৱে একো আমাৰ অঘটন নঘটিলে কোনো প্লেয়াৰ ইনজুৰ হোৱা নাই ইমান ধুনীয়াভাৱে তেওঁলোকে চলাই লৈ গ'ল তেওঁলোকক মই গোৱালপাৰা ডিষ্ট্ৰিক্ট কালাৰী পেৰেড এছ'চিয়েশ্যনক শুভেচ্ছা যাচিছোঁ আৰু লগতে আমাৰ আছাম কালাৰী পেৰেড এছ'চিয়েশ্যনৰ সভাপতি মহোদয় ডক্টৰ পৰমানন্দ ৰাজবংশীক ছাৰক ধন্যবাদ দিব বিচাৰিছোঁ তেওঁ গুৱাহাটীৰ পৰা তেওঁ তালৈকে গৈছিলে খুব ধুনীয়া এটা তেওঁ তাতে ভাষণ দিছিলে আৰু যিখিনি ল'ৰা ছোৱালী আমাৰ 37 নেশ্যনেল গেমছত মেডেল পাইছিলে পদক বিজয় আছিলে তেওঁলোকক তাতে ফেলোচিটেট কৰিছিলে খুব ধুনীয়া পৰিৱেশ এটা হৈছিলে তাতে খুব ভাল লাগিছে যিহেতু আপোনালোকে অতি কম সময়ৰ ভিতৰতে কালাৰ পেৰেডটোৱে অসমত জনপ্ৰিয়তা লাভ কৰিছে ইতিমধ্যে বিভিন্ন খেলুৱৈ আপোনালোকৰ ইভেণ্টলৈ আগবাঢ়ি আহিছে গতিকে যিসকল এতিয়াও সংযুক্ত হোৱা নাই বা আহিবলৈ ইচ্ছা প্ৰকাশ কৰিছে তেখেতসকলৰ উদ্দেশ্যে আপুনি কি পৰামৰ্শ আগবাঢ়িব শেষত চাওক মই কালাৰীত যিমান আৰ্ট আছে চবকে ৱেলকাম কৰিছোঁ আহক কালাৰী কৰক আৰু কালাৰীৰ পৰা যিখিনি বেনিফিট আজি আমি লৈ আছোঁ বা আমাৰ ল'ৰা ছোৱালীয়ে লৈ আছে সেইবোৰত আপোনালোকে আমাৰ লগত অংশীদাৰ হওক কালাৰী কৰি আপোনালোকে কিবা যদি এচিভমেণ্ট কৰিব পাৰে মোৰ কাৰণে ভাল মই ভাল পাম কাৰণ মই ইমান কষ্ট কৰিছোঁ কালাৰীৰ কাৰণে বা আমাৰ যিখিনি আমাৰ কমিটিৰ মানুহখিনি আছে দিনে ৰাতিয়ে কষ্ট কৰি আছে তেওঁলোকেও খুব ভাল পাব আৰু যিখিনি ডিষ্ট্ৰিক্ট আমাৰ 4-5টা ডিষ্ট্ৰিক্ট আমাৰ এতিয়া আমাৰ লগত জইন হোৱা নাই সেই ডিষ্ট্ৰিক্টও আমাৰ লগত জইন হওক সেইবোৰ ডিষ্ট্ৰিক্ট জইন হৈ আমি এটা ডাঙৰ খুব ভাল এটা এছ'চিয়েশ্যন কৰি আমি আগন্তুক দিনত যিবোৰ আমাৰ ডাঙৰ ইভেণ্ট হ'ব এতিয়া আমি ফেডাৰেশ্যনৰ পৰা জনামতে চেফ গেমছ বুলি এটা গেম হয় তাতে আমাৰ কালাৰী পেৰেডটো ইনক্লুড হৈছে আৰু মই অফিচিয়েলি নকওঁ যে 36ত যিটো অলিম্পিক হ'ব হয়তো তাতে ডেমো নহ'লে মেডেল গেমৰ কাৰণে কালাৰী ইনক্লুড হ'ব বুলি আমাৰ ফেডাৰেশ্যনে এটা আশা দিছে আমাক আমি আশাবাদী যে অলিম্পিকত কালাৰী পেৰেডটো হওক আৰু আমাৰ অসমৰ ল'ৰা ছোৱালী সেই অলিম্পিকত অসমক ইণ্ডিয়াক ৰিপ্ৰেজেণ্টেটিভ কৰি খেলিব নিশ্চয়কৈ আপোনাৰ সেই সপোন সাফল্যমণ্ডিত হওক সেয়া আমি আশা কৰিছোঁ লগতে আপুনি ইমানখিনি সময় দিলে তাৰ বাবে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ
গগো স্পৰ্টছ এনিক বহুত বহুত ধন্যবাদ আসাম কালাৰিপায়াটু এছ'চিয়েশ্যনৰ ফালৰ পৰা আৰু আপুনি আমাৰ এই নিউজবোৰক যেনেকৈ আপুনি প্ৰচাৰ কৰি দিয়ে খুব ধুনীয়া লাগে আমাৰ আজি আপুনি যিটো নিউজ কৰিলে ইয়াৰ আগতো কিছুমান নিউজ কৰিছে আমাৰ ডিষ্ট্ৰিক্টবিলাকে খুব ভাল পাইছে মানে খুব ভাল হওক আগলৈ বাঢ়ক আমি সেই আশা কৰিছোঁ ধন্যবাদ নিশ্চয়কৈ এয়া আছিল অসম কালাৰিপায়াটু সন্থাৰ সন্মানীয় সম্পাদক পাপু খান ডাঙৰীয়া তেওঁ ইতিমধ্যে জনালে ইতিমধ্যে দুধনৈত অনুষ্ঠিত হৈছিলে সদৌ অসম কালাৰিপায়াটু চেম্পিয়নশ্বিপ ইতিমধ্যে কামৰূপ মেট্ৰ'য়ে শ্ৰেষ্ঠ দল হিচাপে পৰিগণিত হৈছে তেখেতে গোটেইখিনি জনালে আপোনালোকৰ আগত তেখেতে যিখিনি সপোন আৰু প্ৰত্যাশালৈ ইতিমধ্যে কালাৰিপায়াটুক লৈ আগবাঢ়িছে সেই সপোন প্ৰত্যাশা আগন্তুক সময়ত সাফল্যমণ্ডিত হওক সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব গগো স্পৰ্টছ এনি ধন্যবাদ